ইফালে তামুলপুৰত বিপিএফৰ কৰ্মী সভাৰ পৰা ইউপিপিএলৰ বিৰুদ্ধে সৰব হৈ পৰিছে হাগ্ৰামা মহিলাৰী। হাগ্ৰামা মহিলাৰে দাবী উত্থাপন কৰিছে যে প্ৰমোদ বড়ো হাটাও বিটিচি বচাও। পাৰিষদীয় নিৰ্বাচনত 25খন আসন লাভ কৰাৰ হুংকাৰ হাগ্ৰামা মহিলাৰীৰ। প্ৰমোদ বড়োৰ শাসনকালত সীমাহীন দুৰ্নীতি হৈছে। ভুৱা আঁচনিৰে ধন আত্মসাৎ কৰিছে প্ৰমোদ বড়োৱে। 31 মাৰ্চত প্ৰমোদ বড়োৰ শাসনকাল শেষ হ'ব বুলিও দাবী উত্থাপন কৰিছে হাগ্ৰামা মহিলাৰীয়ে। মঞ্চৰ আগফালে সকলোৱে দৰংগাজুলি ব্লক কমিটি বিপিএফ দলৰ উদ্যোগত PSC ওমেন আৰু ইয়দৰ যেটো গেট টুগেদাৰ এইটো ভালকৈ হৈ গ'ল। মুঠতে আমি যিখিনি ইয়দৰ লগত কথা পাতিছোঁ বা পেৰেণ্ট বডিৰ লগত যিখিনি কথা পাতিবলৈ পাইছে, দৰংগাজুলি হিচাপে আমাৰ বিপিএফ দলটো 1 নম্বৰ পজিশ্যনত আছে। আগন্তুক যেটো সেপ্টেম্বৰ মাহৰ যেটো নিৰ্বাচন হ'ব সেইটো খুব ভাল ফলাফল দিব আৰু আমি দৰংগাজুলি হিচাপে আজিলৈকে একবাৰো হাৰা নাই। 4বাৰ হৈ গ'ল ইলেকশ্যন, 4বাৰতে বিপিএফ জিকিছে, এইবাৰো বিপিএফ জিকিব। আৰু আমাৰ দলত সকলো জাতি জনগোষ্ঠী আছে, সব জাতি জনগোষ্ঠীয়ে আমাক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। বিটিচিটো বাচাব লাগে, প্ৰমোদ বড়ো হাটাব লাগে, সেইখিনি শ্লোগান। বেলেগ কোনো বিচাৰা নাই, এইবাৰ বিপিএফ চৰকাৰ আহিব লাগে বুলি।